আমাৰ সংকটৰ কাৰণে দুৰ্গাদাস বড়ো ডাঙৰীয়ে কিয় চিন্তা কৰিছে? তেখেতে নিজৰ কাৰণে চিন্তা কৰক। আমিতো আৰু মানে সৰু ল'ৰা ছোৱালী নহয় কি আমি নিজৰ সংকটটো বুজি নাপাম বা নিজৰ ভাল বেয়াটো বুজি নাপাম। সংকটটো কিহৰ কাৰণে আহিব? আমাৰ নিজৰ মা দেউতাৰ কাৰণে ৰাইজৰ কাৰণে কাম কৰিবলৈ আহিছো। তাত কিহৰ সংকটৰ কথা আছে? BPF-ৰ দিনতে সংকট আছিলে, মানুহ ঘূৰিব নোৱাৰা আছিলে, বোমা ফুটিছিলে, জাতিগত সংঘৰ্ষ হৈছিলে, গুলি ফুটিছিলে, কিডনাপ হৈছিলে, এইটো সংকট নাছিলে। এতিয়াহে সংকট আছে। ৰাজনীতিক সংকটটো কোনে ভয় কৰে? তেখেতে ভাবিছে নেকি মৃত্যুলৈকে MLA হৈ থাকিব? ৰাজনীতিটো আহিব যাব, কিন্তু সমাজৰ কাম কৰাৰ কাৰণে যিটো কমিটমেণ্ট সেইটো আমাৰ আছে। সেইকাৰণে 4টা বছৰত আজি শান্তি ঘূৰি আহিছে, চবে নিৰাপত্তা পাইছে। প্ৰত্যেকটো জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট বনাইছো, যি জনগোষ্ঠীৰ লগত কেতিয়াবা মোৰ আলোচনাও হোৱা নাই, এই জনগোষ্ঠীৰ কাৰণে ভিজন ডকুমেণ্ট বনাইছো। মাৰ্চ মাহত প্ৰত্যেকটো জনগোষ্ঠীৰ কাৰণে বাজেট বনাম। এইটো ৰাজনীতিৰ লগত লিংক নাই, ভোট দিয়া নিদিয়াৰ লগত লিংক নাই। বিটিআৰ অঞ্চলত স্বাধীনতাৰ পিছত আৰু আগত বসবাস কৰা জনগোষ্ঠী বিলাকৰ ভাষা, সাংস্কৃতিক পৰিচয়, অস্তিত্ব জীয়াই ৰখাটো বৰ্তমান চৰকাৰৰ টাৰ্গেট। আৰু মই নিজে এজন সংগ্ৰামী হিচাপে এই কথাখিনি বুজি পাওঁ। এই কথাবিলাক দুৰ্গাদাস বড়োই বুজি নাপাব, তেখেতৰ কোম্পানীয়ে বুজি নাপাব। গতিকে আমাক আৰু এইটো কিবা বিপদ আহিছে, কিবা আহিছে ভয় খুৱাই আৰু দুৰ্গাদাস বড়োই আৰু আমাক কি কৰিব পাৰিব? CSP আপোনালোকৰ লগত আছিল, কিন্তু এইবাৰ মিত্ৰতা BPF-ৰ লগত হৈছে। অনাবল ভোটটো তেওঁলোকে পাম বুলি কৈছে, চাওক, নন ট্ৰাইবেল ভোট। অলৰেডি তেখেতসকলৰ MP হাৰি গ'ল, দুবাৰ জিকি পেলাই এইবাৰ MP হাৰি গ'ল। হাৰি যোৱা মানে কি বুজায়? এইটো এচেণ্ডিং অৰ্ডাৰত নাই, ডিচেণ্ডিং অৰ্ডাৰত, মানে তলৰ ফালে গৈ আছে। আজি তাৰিখত চাৰ্ভে কৰি কিমান % ভোট আছে মই আজি মাইকত ক'ব বিচৰা নাই। এইটো বহুত বেছি ইগ' হৈ পেলাই, বহুত বেছি অহংকাৰী হৈ কথা কোৱা মানুহ মই নহয়, কিন্তু হিচাপটো চবে জানে। গণতন্ত্ৰত ৰাইজে ৰজা, ৰাইজে যাক মৰম কৰিব তাকে দিব, মোক যদি মৰম নকৰে মোক নিদিব। এইটো আৰু মই ডাঙৰ ডাঙৰ কথা কৈলি কি লাভ আছে? গণতন্ত্ৰতো ৰাইজে ৰজা। বিজেপি সৰ্বভাৰতীয় দল, নিজৰ এজেণ্ডাত কাম কৰিব। আমি ৰিজনেল পাৰ্টি, আমি নিজৰ এজেণ্ডাত কাম কৰিম। আমাৰ এতিয়া চৰকাৰ আছে কেন্দ্ৰত একেলগে, চৰকাৰ আছে ৰাজ্যত একেলগে, চৰকাৰ আছে কাউন্সিলত একেলগে। গতিকে ভিতৰীয়া কথাটো আমিয়ে গম পাম, এইটো দুৰ্গাদাসে গম পাব না কোনে গম পাব? ভিতৰীয়া কথাটো আমিয়ে গম পাম। BTR-ত 3200 বুথ আছে, প্ৰত্যেকটো বুথ কমিটি আমাৰ আছে। 40টা সমষ্টি আছে, 40টাত আমাৰ কাৰ্যকৰ্তা কাম কৰি আছে। 10টা সাব ডিভিজন আছে, আমাৰ কমিটি আছে। 5টা ডিস্ট্ৰিক্ট আছে, তাতো আমাৰ কমিটি আছে। গতিকে কামটো চবৰে কৰি আছে। চৰকাৰটো বনাবৰ কাৰণে আমি মিলিজুলি কৰিব লাগে, অকলে অকলে কৰি সময়ে ক'ব। এইটো লৈ পেলাই বহুত বেছি আপোনালোকে ভাবিব নালাগে। এটা কথা আছে, পলিটিচিয়ান থিং অফ ইলেকশ্যন, ষ্টেটছমেন থিং অফ জেনেৰেশ্যন। গতিকে এইটো আমাক এৰি দিয়ক আপোনালোকে। আমি একেলগে খেলিম না, একেলগে খেলিম, আজি ঘোষণা কৰিম না 4 মাহ পিছত ঘোষণা কৰিম, অলপ ৰিলেক্স হৈ পেলাই আপোনালোকে কাম কৰি থাকক। আজি ইয়াতে টিফিন দিছো, ভাল কাম হৈছে নে নাই? গৰম ভাত খাব পাব, যি বনাই আনে 12 ঘণ্টা গৰমে থাকিব আমাৰ বাইদেউহঁতৰ, এটলিষ্ট বেমাৰ নহ'ব, এইটোতো ভাল কাম হৈছে। তেনেকে কিছুমান আৰু ভাল কাম কৰিবলৈ দিয়ক।